নাজিৰাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে অধিক বৃদ্ধি হ'ব পাৰে নিখোজ হোৱা লোকৰ সংখ্যা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। বানপানীৰ কাৰণ ডাৱৰ বিস্ফোৰণ নে অন্য কিবা। বান সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনা কৰিম বুলিও তেওঁ কৈছে আৰু প্ৰয়োজন হ'লে কেন্দ্ৰৰ ওচৰত সাহায্য বিচাৰিম। নাজিৰাত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে চৰাইদেউৰ বান পৰিস্থিতিৰো বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। বান বিধ্বস্ত দলবাগান অঞ্চলৰ পৰিস্থিতিৰ তেওঁ বুজ লয় মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বান পীড়িতৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ। বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায়ৰ আশ্বাস তেওঁ প্ৰদান কৰিছে। মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰো যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম। নাজিৰাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে অধিক বৃদ্ধি হ'ব পাৰে নিখোজ হোৱা লোকৰ সংখ্যা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। বানপানীৰ কাৰণ ডাৱৰ বিস্ফোৰণ নে অন্য কিবা। বান সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনা কৰিম বুলিও তেওঁ কৈছে আৰু প্ৰয়োজন হ'লে কেন্দ্ৰৰ ওচৰত সাহায্য বিচাৰিম। নাজিৰাত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনফালে চৰাইদেউৰ বান পৰিস্থিতিৰো বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। বান বিধ্বস্ত দলবাগান অঞ্চলৰ পৰিস্থিতিৰ তেওঁ বুজ লয় মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বান পীড়িতৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰীৰ। বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰে সহায়ৰ আশ্বাস তেওঁ প্ৰদান কৰিছে। মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত ৰাইজক লগ পাবৰ কাৰণে আহিছিলোঁ। বিশেষকৈ চৰাইদেউ, নাজিৰা, শিৱসাগৰ এই তিনিওটা স্থানত ৰাইজৰ দুখ কষ্ট দেখি সঁচাকৈয়ে মনটোত বহুত আমি সকলোৱে কষ্ট পাইছোঁ। কাৰণ এনেকুৱা বানপানীৰ বিভীষিকা এই জিলা দুখনে আগতে কেতিয়াও পোৱা নাছিল। যি কাৰণতে নহওক কিয় এইবাৰ অভাৱনীয় বানপানী হ'ল। মানুহৰ ঘৰৰ ছালৰ ওপৰেদি পানী গৈছে, কেইবাজনো লোকৰ মৃত্যু হৈছে, ঘৰ বাৰী ভাঙি গৈছে, পশু ঘৰত থকা গৰু ছাগলীৰ মৃত্যু হৈছে আৰু ৰাইজৰ মাজত এক অবৰ্ণনীয় দুখ আৰু যন্ত্ৰণাৰ সৃষ্টি হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সকলোকে ইমানেই ক'ব বিচাৰো যে আমি ৰাইজৰ লগত থাকিম আৰু যিমান পাৰোঁ আৰ্তজনক বানপানীত ক্ষতিগ্ৰস্তজনক সম্পূৰ্ণভাৱে সহায় কৰাৰ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই ইয়াত আছে। স্থানীয় বিধায়কসকলেও কাম কৰি আছে আৰু মই এতিয়া জিলা আয়ুক্তৰ লগতো বহি কি তেওঁলোকৰ অসুবিধা আছে, গুৱাহাটীৰ পৰা কিবা সুবিধা লাগিব নেকি, গোটেইখিনি মই কথা পাতিম আৰু যিমান পাৰোঁ ৰাইজক সহায় কৰিম।